বিধায়ক নুরুল খুদার মহানুভবতা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ। ৰূপৈহাট সমষ্টিৰ অন্তৰ্গত দগাঁও আৰু শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়ত থকা যক্ষ্মা ৰোগীসকলৰ মাজত আজি বিধায়ক নুৰুল খুদাই পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰিবলৈ সক্ষম হৈছে। পবিত্ৰ ৰমজান মাহত ৰোগী আৰু ৰোগীৰ আত্মীয়সকলৰ মাজত এনেদৰে পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰি নুৰুল খুদাই সঁচাকৈ সকলোৰে প্ৰশংসা বুটিবলৈ সক্ষম হৈছে। আদৰ্শ চিকিৎসা বিদ্যালয়ত যক্ষ্মা ৰোগীসকলক আপুনি নিজৰ ব্যৱস্থাপনাত খাদ্য বিতৰণ কৰিছে, কি ক'ব? হয়, আমাৰ সমষ্টিখনত যিসকল যক্ষ্মা ৰোগত আক্ৰান্ত বেমাৰী আছে, এই বেমাৰীসকলক নিশ্চয় মৃত্যু বুলি এটা আঁচনি আছে। এই নিশ্চয় মৃত্যুসকল নিশ্চয় মানে বেমাৰী, টিবি বেমাৰী, মৃত্যু মানে বেমাৰীৰ লগত মৃত্যুতা। এই বেমাৰীসকলক অলপ সকাহ দিবৰ কাৰণে, প্ৰতিযোগিত খাদ্য দিবৰ কাৰণে মানে ৰাজহুৱা ৰাইজৰ ফালৰ পৰাও এইটো দিব পাৰে, যি ইচ্ছা কৰে সিয়ে দিব পাৰে। গতিকে মই 100জনৰ খাদ্য, আমাৰ এটা হৰলিক্স 1 কেজি, দালি 1 কেজি, মগু দালি, বুট 1 কেজি, মটৰ মাহ 1 কেজি, চয়াবিন 1 কেজি, মিঠাতেল, মাষ্টাৰ অইল 1 লিটাৰ, 7বিধ খাদ্য, প্ৰতিযোগিত খাদ্য আমি আজি এটা টোপোলা বনাই 100 যক্ষ্মা ৰোগীক আমি দিয়াৰ ব্যৱস্থা লৈছোঁ। শিঙিমাৰীতো দেখা গৈছে, শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এলেকাত 50জন আৰু দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এলেকাত 50জন, এই 100জন দিয়াৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে দগাঁৱৰ যিসকল বেমাৰী আছে তেওঁলোকক আমি দিলোঁ আৰু আশা কৰিছোঁ যাতে অতি সোনকালে গৰমে তেখেতসকলক ৰোগমুক্ত কৰি সুস্থ সবল কৰি যাতে সমাজত তেওঁলোকক কাম কৰাৰ কাৰণে সুযোগ দিয়ে, তাৰে কামনা কৰিছোঁ। আপুনি প্ৰত্যেক বছৰতে এনেকুৱা ধৰণৰ সহযোগিতা বছৰ 2 মাহ আগতো মই দিছোঁ, আজি 2 মাহ পিছতো এইটো দিছোঁ। আৰু খাদ্য অনুসাৰে মই মাহেকে দিয়াৰ কাৰণে মই চেষ্টা কৰি আছোঁ, কিন্তু মাহে এই লোকসকলক আমি অলপ সকাহ দিব পাৰিম, প্ৰতিযোগিত খাদ্য দিব পাৰিম, তাৰ কাৰণে এটা চিন্তা আছে আৰু সেই হিচাপে মই কাম কৰি গৈ আছোঁ। ঠিক আছে।